নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। বহুতো ইনকুৱাৰী আহি আছিলে টেক্সৰ পোষ্টখিনি লৈ পেলাই, টেক্সৰ পোষ্টবিলাকৰ প্ৰমোশ্যন আৰু তাৰ কেনেকুৱা ধৰণৰ সুবিধা পায়, লগতে কেনেকুৱা ধৰণৰ চেলেৰি হয়, সেইখিনি লৈ পেলাই তেওঁলোকে ভিডিঅ' বহুতে সেইটো বিচাৰি আছিলে। চ' টেক্স ৰিলেটেড আপোনালোকৰ কাৰণে আজি ভিডিঅ' লৈ আহিছোঁ। টেক্সৰ এটা যিটো মুখ্য পোষ্ট হৈছে, যিটো APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন CC থ্ৰু দি এপইণ্টমেণ্ট কৰা হয়, সেইটো হৈছে ইনস্পেক্টৰ অফ টেক্সেছ। ইনস্পেক্টৰ অফ টেক্সেছটো হৈছে আপোনালোকৰ পে-বেন 3ৰ এটা গ্ৰেড 2 পোষ্ট হয়, মানে গ্ৰেড 2 গেজেটেড পোষ্ট হয়। আৰু সেইটোত সোমোৱাৰ পাছতেই আপোনালোকে ভেৰিয়াছ আপোনালোকৰ বহুতো প্ৰমোশ্যন পায়। প্ৰমোশ্যনৰ গোটেই লিষ্টখিনি মই আপোনালোকক দেখাই আছোঁ। আৰু চেলাৰীটো মই টেক্সৰ ইনস্পেক্টৰৰ চেলাৰী ইয়াৰ পূৰ্বতেও মই ভিডিঅ' দিছিলোঁ, আপোনালোকে চোৱা নাই হয়তো বহুতে চাগে। আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে, বা মই আপডেটেড যিটো বৰ্তমান সময়ৰ চেলাৰী হয় সেইটো সতে মই আপোনালোকক দিম, আপোনালোকে সেইটোও চাই ল'ব পাৰে। প্ৰথমতে মই আপোনালোকক দেখাওঁ যে এজন টেক্স ইনস্পেক্টৰ যেতিয়া সোমায়, ইনস্পেক্টৰ অফ টেক্সেছ যেতিয়া এপইণ্টমেণ্ট পায়, তেওঁলোকৰ যিকোনো ডিষ্ট্ৰিক্টত তেওঁলোকক দিব পৰা হয়। যিবিলাক তেওঁলোকৰ টেক্সৰ যিবিলাক জোন থাকে, তেওঁলোকক তাতে এপইণ্টমেণ্ট কৰা হয়, জোনেল অফিচত দিয়া হয় বা তেনেকুৱা ধৰণৰ তেওঁলোকৰ তাতে এপইণ্টমেণ্ট কৰা হয়। চ' টেক্স ইনস্পেক্টৰ এজনে যেতিয়া তেওঁলোকে ইয়াৰ পাছৰ পৰ্যায়ত তেওঁলোকৰ ডিপাৰ্টমেণ্টেল এক্সাম হয়, অ'কে, সেইটো এটা ইণ্টাৰভেলৰ মূৰে মূৰে তেওঁলোকৰ সেইবিলাক পৰীক্ষা হৈ থাকে। চ' ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন দি তেওঁলোকে ছুপাৰিণ্টেণ্ডেণ্ট অফ টেক্স হ'ব পাৰে, এছিষ্টেণ্ট কমিশ্যনাৰ অফ টেক্সেছ হ'ব পাৰে, ডেপুটি কমিশ্যনাৰ অফ টেক্সেছ হ'ব পাৰে, তেনেকুৱা ধৰণৰ পষ্ট আহিব পাৰে। চ' আপোনালোকক মই ছাৰ্ভিচ ৰুলটো দেখাওঁ, আপোনালোকে তেতিয়া বুজি পাব। আৰু এই যি টেক্সৰ যিবিলাক চাকৰি তেওঁলোকে কৰে, সেইটো আপোনালোকৰ কয় আছাম টেক্সেশ্যন ছাৰ্ভিচেছ। অ'কে, আছাম টেক্সেশ্যন ছাৰ্ভিচ, যেনেকৈ আছাম চিভিল ছাৰ্ভিচ থাকে, এইটো হৈছে আছাম টেক্সেশ্যন ছাৰ্ভিচ। অ'কে, ত' আপোনালোকে ছাৰ্ভিচ ৰুলটো চাওক, আপোনালোকে ভাল হৈছে ছাৰ্ভিচ ৰুল। যিটো ইনস্পেক্টৰ অফ টেক্সেছ পোষ্টত আপোনালোকৰ APSC থ্ৰু দি আপোনালোকে এপইণ্টমেণ্ট পায়, সেইটো হৈছে ক্লাছ 2 আৰু গেজেটেড পোষ্ট হয়। পে-বেন 3ত পৰে, সেইটো 22,000 পৰা 97,000 স্কেলত আপোনালোকৰ গ্ৰেড পে 9,100 ইনস্পেক্টৰ অফ টেক্সেছ আপোনালোক যেতিয়া সোমাব। ইয়াৰ পাছতে যেতিয়া আপোনালোকে প্ৰমোশ্যন পাব ছুপাৰিণ্টেণ্ডেণ্ট অফ টেক্সেছ হ'লে, ছুপাৰিণ্টেণ্ডেণ্ট অফ টেক্সেছটো হৈছে ক্লাছ 1 পোষ্ট, আৰু ক্লাছ 1 পোষ্ট মানে এইটো আপোনালোকে পে-বেন 4ত পৰে। 30,000 to 1,10,000 গ্ৰেড পে হয়, পে-বেন হয়, আৰু গ্ৰেড পে হয় 12,700, যিটো আছাম পুলিচ ছাৰ্ভিচ APS আৰু আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ ALRS অফিচাৰৰ সমপৰ্যায়ৰ আপোনালোকৰ ছেম গ্ৰেড পে এইটো পোষ্ট হয়, ছুপাৰিণ্টেণ্ডেণ্ট অফ টেক্সেছ। ইয়াৰ পাছত আপোনালোকে পাব পাৰে ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ টেক্সেছ, তাৰপিছত ডেপুটি কমিশ্যনাৰ অফ টেক্সেছ, তাৰপিছত জইণ্ট কমিশ্যনাৰ অফ টেক্সেছ, তাৰপিছত আপোনালোকে এট দ্য মষ্ট এডিশ্যনেল কমিশ্যনাৰ অফ টেক্সেছ। যদি আপোনালোকক ভাবে যে এডিশ্যনেল কমিশ্যনাৰ অফ টেক্সেছৰ পাছত যদি আপোনালোকক ফিনান্স ছাৰ্ভিচলৈ যদি আপোনালোকৰ মানে নমিনেট কৰা হয়, নমিনেশ্যন কৰা হয়, যিটো অল ইণ্ডিয়া ছাৰ্ভিচ কেটেগৰী হয়, তালৈ যদি আপোনালোকক নমিনেটেড কৰে, ইয়াৰ ফাৰ্ডাৰ পোষ্ট আপোনালোকে পাবগৈ পাৰে। চ' মেইনলি যিখিনি প্ৰমোশ্যনেল এছপেক্ট আছে, আপোনালোকে টেক্সেছ ইনস্পেক্টৰত সোমাই পেলাই, ইনস্পেক্টৰ অফ টেক্সেছ সোমাই পেলাই আপোনালোকে এডিশ্যনেল কমিশ্যনাৰ অফ টেক্সেছলৈকে আপোনালোকে পাবগৈ পাৰে আণ্ডাৰ নৰ্মেল প্ৰমোশ্যনেল এছপেক্টছ। তাৰপিছত আপোনালোক যদি অল ইণ্ডিয়া ছাৰ্ভিচ অৰ্থাৎ AIS কেডাৰত যদি আপোনালোকক নমিনেট কৰা হয়, আপোনালোকক ইণ্ডাক্ট কৰা হয়, তেতিয়া ইয়াৰ ফাৰ্ডাৰ পোষ্ট আপোনালোকে পাব পৰা চান্সেছ আপোনালোকৰ থাকে। চ' এইখিনি গোটেইখিনি ক্লাছ 1 পোষ্ট, আৰু ইনস্পেক্টৰ অফ টেক্সেছটো হৈছে ক্লাছ 2। এতিয়া ক'বলৈ যাওঁ ইনস্পেক্টৰ অফ টেক্সেছ, আপোনালোক চাওক, এইটো মই আপোনালোকক ক'লোঁ পে-বেন 3ৰ গেজেটেড ক্লাছ 2 পোষ্ট এটা হয়। ইয়াৰে আপোনালোকৰ পে স্কেল হৈছে 22,000 পৰা 97,000 আৰু গ্ৰেড পে হয় 9,100 টকা। চ' এতিয়া আমি বেছিক চেলাৰী যেতিয়া ধৰিম, বেছিক চেলাৰী মানে হৈছে যেতিয়া আপোনালোকে আজিৰ দিনত চাকৰিত সোমাব, আপোনালোকে এই যিটো পে স্কেল আছে, এই পে-বেন যিটো আছে 22,000 পৰা 97,000, ইয়াৰ প্ৰথম যিটো আপোনালোকৰ পে-বেণ্ডত যিটো পে হয় 22,000 টকা, সেই 22,000 টকাটো ধৰিব, লগতে গ্ৰেড পে হয় 9,100, অৰ্থাৎ আপোনালোকৰ টোটেল বেছিক পে'টো হৈছে, অ'কে, বেছিক পে'টো আপোনালোকৰ হৈছে 22,000 প্লাছ 9,100 ইকুৱেল টু 31,100 আপোনালোকৰ বেছিক পে'। এই বেছিক পে' ওপৰত ডিয়াৰনেছ এলাৱেঞ্চ লাগিব, DA অৰ্থাৎ মৰুগীয়া ভাত্তা যিটো কয়, তো এইটো আপোনালোকৰ বৰ্তমান চলি আছে 34%, এইটো 10,574 হয় এই বেছিক পে'টোৰ। অ'কে, বেছিক পে'টোৰ 34% বৰ্তমান সময়ত 10,574। এইটো DAটো যেনেকৈ ধৰি লওক এইবাৰ জুলাইত যদি দিয়ে আৰু 6% দিয়ে, তেতিয়া ধৰি লওক এইটো 40% হ'লে এইটোৰ 40% এইটো কিমান হ'ব, সেইটো আপোনালোকৰ হ'ব। অ'কে, চ' ইয়াৰ লগত হাউচ ৰেণ্ট থাকে, আপোনালোকৰ হাউচ ৰেণ্ট 3টা স্লেব থাকে, এটা 10%, এটা 8%, এটা 7%। 10%টো হৈছে গুৱাহাটীৰ ক্ষেত্ৰত মেট্ৰপলিটেন এৰিয়া, দ্বিতীয়টো 8% হৈছে সকলো ডিষ্ট্ৰিক্ট আৰু ছাব ডিভিজনৰ যিবিলাক হেডকোৱাৰ্টাৰ থাকে, আৰু তৃতীয়টো হৈছে 7% হৈছে ৰুৰেল এৰিয়া। চ' মই হাইয়েষ্টটো ধৰিছোঁ 10%, অৰ্থাৎ এই বেছিকৰ 10%টো 22,000ৰ 10%টো হৈছে 2,200 টকা। লগতে মেডিকেল এলায়েঞ্চ এটা পায় 600 ৰুপিজ। চ' এইখিনি গ্ৰছ চেলাৰী আপোনালোকৰ 44474 আপোনালোকৰ ওলায়। ইয়াৰ পিছত কিছুমান ডিডাকশ্যন থাকে। ডিডাকশ্যন হৈছে 10% অফ বেছিক প্লাছ দিয়ে, অৰ্থাৎ 10% যিটো বেছিক পে' আপোনালোকৰ আছিলে এইটো 31,100, ইয়াৰ 10% প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ, অৰ্থাৎ এইটো যিটো আছিলে 34% অফ বেছিক, এতিয়া সেই দুটা আপোনালোকে প্লাছ কৰিব লাগিব। এইটো হয় 41,674, তাৰ 10%, অৰ্থাৎ 4,167। অ'কে, লগতে প্ৰফেচনেল টেক্স আপোনালোকৰ ডিডাক্ট হয় 400, আৰু GIS গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম আপোনালোকৰ 200। টোটেল ডিডাকশ্যন আপোনালোকৰ হয় 4,767। চ' আপোনালোকৰ নেট ইনহেণ্ড চেলাৰী হ'ব গ্ৰছ মাইনাছ ডিডাকশ্যন, অৰ্থাৎ গ্ৰছ চেলাৰী আপোনালোকৰ আছিলে 44,474 মাইনাছ ডিডাকশ্যন আপোনালোকৰ হৈছে 4,767। চ' সেইটো আপোনালোকৰ টোটেল চেলাৰী হ'বগৈ। ইনহেণ্ড চেলাৰী যিটো আপোনালোকে সোমাই পাব সেইটো হৈছে 39,707।
ইয়াৰ পাছৰ যিটো প্ৰমোশ্যন আপোনালোকে পাব চুপ্ৰিণ্টেণ্ডেণ্ট অফ ষ্টেট টেক্স সেইটো হৈছে পে'বেণ্ট ফৰৰ ক্লাছ 1 এটা পষ্ট হয় 30,000 পৰা 1,10,000 পে'বেণ্ট হয় গ্ৰেড পে 12,700 হয় ত' এইটোৰ কথা আমি পাছৰে পৰে ডিছকাছ কৰিম চ' মেইনলি ইনস্পেক্টৰ অফ টেক্সেছৰ কথাখিনি আমি বৰ্তমান সময়ত টেক্সৰ ইনস্পেক্টৰ এজনে ভেৰিয়াছ কাম আপোনালোকৰ কৰিব লগা হ'ব পাৰে কোনোবা ছিনিয়ৰ অফিচাৰৰ আণ্ডাৰ তেওঁলোকে ইনস্পেকশ্যন তেওঁলোকে কৰিব ৰেড মাৰিব লগা হ'ব পাৰে তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে ইনস্পেকশ্যনত তেওঁলোক যাব পাৰে এনেকুৱা ধৰণৰ ভেৰিয়াছ কাম তেওঁলোকে কৰিব লগা হ'ব পাৰে যথেষ্টখিনি কাম তেওঁলোকৰ থাকে আৰু তেওঁলোকৰ এৰিয়া অফ ৱৰ্ক তেওঁলোকৰ ভালেমানখিনি থাকে তেওঁলোক টেক্স কালেকশ্যনৰ কাৰণে তেওঁলোক মানে দায়বদ্ধ থাকে চ' এনেকুৱাখিনি বস্তু আপোনালোকৰ ইনস্পেক্টৰ টেক্সেছ লৈ পেলাই ইমানখিনি আপোনালোকৰ সাধাৰণভাৱে ইমানখিনি কথা আপোনালোকৰ জানিলে আপোনালোকৰ হৈ যাব ত' চেলেৰীৰ কথা আপোনালোকে গম পালে প্ৰমোশ্যনেলৰ এছপেক্টছৰ কথা আপোনালোকে গম পালে কি প্ৰমোশ্যন পাব পাৰে কেনেকৈ পাব পাৰে ত' ইমানখিনি কথা আছিলে হয়তো আপোনালোকৰ অলপমান আপোনালোকৰ ডাউট ক্লিয়াৰ হৈছে ইয়াৰ পাছৰ পৰ্যায়ত আৰু নতুন নতুন ভিডিঅ' লৈ আহি থাকিম যদি ভিডিঅ' চাবলৈ ইচ্ছা থাকে আপোনালোকে প্লিজ চেনেলটো মানে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে আপলোড হ'লে আপোনালোকৰ ভিডিঅ' মিছ নহয় ন'টিফিকেশ্যন আপোনালোকৰ তাত আহি যায় চ' ধন্যবাদ ভিডিঅ' চোৱাৰ কাৰণে নতুন ভিডিঅ'টো লগ পাম সামৰিছোঁ আজি ইয়াতে